আজি সোমবাৰ 2025 চনৰ 7 জুলাই আজি বিশ্ব চকলেট দিৱস মিঠা আৰু সুস্বাদু খাদ্য চকলেটৰ সাংস্কৃতিক আৰু অৰ্থনৈতিক তাৎপৰ্যক স্বীকৃতি দিয়াৰ লগতে ইয়াৰ বিশ্বব্যাপী জনপ্ৰিয়তাক সন্মান জনাই 1550 চনত ইউৰোপত চকলেট প্ৰৱৰ্তনৰ 7 জুলাই দিনটো 2009 চনৰ পৰাই প্ৰতি বছৰে বিশ্ব চকলেট দিৱস হিচাপে উদযাপন কৰা হয় উভতি চাওঁ আহক ইতিহাসত আজিৰ দিন প্ৰভাত শৰ্মাৰ জন্মদিন 1935 চনৰ 7 জুলাইত বৰপেটাৰ সুন্দৰীদিয়া সত্ৰত জন্ম হৈছিল যশস্বী বাঁহীবাদক সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত লোকসংগীতৰ সাধক সংগীতজ্ঞ সংগীত পৰিচালকজনৰ মহেন্দ্ৰ সিং ধোনীৰ জন্মদিন 1981 চনৰ 7 জুলাইত ৰাঁচীত জন্ম হৈছিল 2007 চনৰ ICC T20 বিশ্বকাপ 2011 চনৰ ক্ৰিকেট বিশ্বকাপ আৰু 2013 চনত চেম্পিয়নছ ট্ৰফি বিজয়ী ভাৰতীয় দলৰ অধিনায়ক পদ্মভূষণ আৰু মেজৰ ধ্যানচাঁদ খেলৰত্ন বঁটাৰে সন্মানিত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন মিডল অৰ্ডাৰ বেটছমেন আৰু উইকেট ৰক্ষকজনৰ লালডেংগাৰ মৃত্যু 1990 চনৰ 7 জুলাইতে 63 বছৰ বয়সত লণ্ডনত মৃত্যু হৈছিল মিজোৰামৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু একালৰ বিখ্যাত বিদ্ৰোহী নেতাজনৰ বিক্ৰম বাত্ৰাৰ মৃত্যু 1999 চনৰ 7 জুলাইতে 24 বছৰ বয়সত জম্মু কাশ্মীৰৰ কাৰ্গিলত পাকিস্তানৰ বিৰুদ্ধে বীৰত্বৰে যুঁজি শ্বহীদ হৈ মৰণোত্তৰ পৰমবীৰ চক্ৰৰে সন্মানিত ভাৰতীয় সেনাৰ কেপ্টেইন কাৰ্গিল যুদ্ধৰ বীৰ শ্বহীদজনৰ দিলীপ কুমাৰৰ মৃত্যু 1921 চনৰ 7 জুলাইতে 98 বছৰ বয়সত মুম্বাইত মৃত্যু হৈছিল ট্ৰেজেডি কিং নামেৰে খ্যাত পদ্ম বিভূষণ আৰু দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত বলিউডৰ একালৰ জনপ্ৰিয় অভিনেতাজনৰ প্ৰকৃত নাম মোহাম্মদ ইউসুফ খান ভাৰতত প্ৰথম চিনেমাৰ প্ৰদৰ্শন 1994 চন 7 জুলাইত ফ্ৰান্সৰ লুমিয়েৰ ভাতৃত্বয়ে মুম্বাই ৱাটছন হোটেলত প্ৰথম চিনেমা প্ৰদৰ্শন কৰে এই প্ৰদৰ্শনত এৰাইভেল অফ এ ট্ৰেইন আৰু লিভিং দ্য ফেক্টৰীৰ দৰে ছবিয়ে ভাৰতীয় দৰ্শকক চিনেমাৰ প্ৰতি আকৰ্ষিত কৰি তুলিছিল এয়াই আছিল ভাৰতত প্ৰথম চিনেমাৰ প্ৰদৰ্শন শব্দ আশ্চৰ্যৰ তালিকাত তাজমহল 2007 চনৰ 7 জুলাইত প্ৰেম আৰু ভালপোৱাৰ প্ৰতীক আগ্ৰাৰ তাজমহল বিশ্বৰ শব্দ আশ্চৰ্য তালিকাৰ অন্তৰ্ভুক্ত হয় এতিয়ালৈকে নিৰ্মিত আটাইতকৈ ধুনীয়া স্থাপত্যৰ অন্যতম বুলি গণ্য কৰা তাজমহলক 1983 চনত ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল মহাৰাজা ৰঞ্জিত সিংহৰ লাহোৰ দখল 1799 চনৰ 7 জুলাইত মহাৰাজা ৰঞ্জিত সিংহই লাহোৰ দখল কৰে দুবছৰৰ পাছত 1801 চনত তেওঁ আনুষ্ঠানিকভাৱে নিজকে পঞ্জাবৰ মহাৰাজা বুলি ঘোষণা কৰি সেই সময়ৰ শক্তিশালী শিখ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰে চৰকাৰী কাৰ্যসূচী জাতীয় আৰু ৰাষ্ট্ৰীয় সংগীত 2001 চনৰ 7 জুলাইত দেশপ্ৰেম আৰু জাতীয় প্ৰতীকৰ প্ৰতি সন্মান জনাই অসম চৰকাৰে কেবিনেটত ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যসূচী জাতীয় সংগীতেৰে অ মোৰ আপোনাৰ দেশেৰে আৰম্ভ আৰু ৰাষ্ট্ৰীয় সংগীত জনগণ মনৰে সমাপ্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে কাবুলৰ ভাৰতীয় দূতাবাসত তালিবানীৰ আক্ৰমণ 2008 চনৰ 7 জুলাইত আফগানিস্তানৰ কাবুলত থকা ভাৰতীয় দূতাবাসত তালিবান উগ্ৰপন্থীয়ে আত্মঘাতীকাৰী বোমা বিস্ফোৰণ কৰে এই আক্ৰমণত ভাৰতীয় বিষয়াকে ধৰি 58 জন লোকৰ মৃত্যু হয় আৰু 140 জনতকৈ অধিক লোক আহত হয় প্ৰথম স্লাইচ ব্ৰেড 1928 চনৰ 7 জুলাইত মিছৌৰীৰ চিচিলি কোঠেৰে এটা স্থানীয় বেকিং কোম্পানীয়ে প্ৰথম স্লাইচ কৰা পাউৰুটিৰ বিক্ৰী আৰম্ভ কৰে অট্ৰ ফ্ৰেডৰিক ৰুহবেডাৰৰ ব্ৰেড স্লাইচিং মেচিন আৱিষ্কাৰৰ ফলত এই কাৰ্য সম্ভৱ হৈ উঠিছিল নাভ্ৰিটিলোভাৰ প্ৰথম উইম্বলডন জয় 1978 চনৰ 7 জুলাইত মাৰ্টিনা নাভ্ৰিটিলোভাই ক্ৰিছ এভাৰ্টক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে উইম্বলডন মহিলা ছিংগলছৰ চেম্পিয়নশ্বিপ অৰ্জন কৰে কেৰিয়াৰৰ 9টা উইম্বলডন খিতাপৰ এই প্ৰথমটো সফলতাই তেওঁক প্ৰথমবাৰৰ বাবে বিশ্বৰ 1 নং ৰেংকিং খেলুৱৈত পৰিণত কৰে কনিষ্ঠতম উইম্বলডন চেম্পিয়ন বৰিছ বেকাৰ 1985 চনৰ 7 জুলাইত 17 বছৰীয়া জাৰ্মান টেনিছ খেলুৱৈ বৰিছ বেকাৰে আমেৰিকাৰ কেভিন কাৰেনক পৰাস্ত কৰি কনিষ্ঠতম উইম্বলডন চেম্পিয়ন হিচাপে পৰিগণিত হয় তেওঁ আছিল উইম্বলডনৰ পুৰুষৰ ছিংগলছ খিতাপজয়ী প্ৰথম জাৰ্মান খেলুৱৈ লণ্ডনৰ বিস্ফোৰণত 52 জন নিহত 2005 চনৰ 7 জুলাইত লণ্ডন আণ্ডাৰগ্ৰাউণ্ড পৰিবহণ আৰু ৰাজহুৱা বাছত 4টা ধাৰাবাহিক বোমা বিস্ফোৰণত 52 জন লোকৰ মৃত্যু হয় আৰু 700ৰো অধিক লোক আহত হয় এই আক্ৰমণত লণ্ডনৰ বাসিন্দাসকলৰ মাজত আতংক বিয়পি পৰে ইনফৰমেশ্যন ডেস্ক টেক টুডে